ঘটনাটো ক'লো মই দোষী মই ডিটেইলছকৈ কৈ দিলোঁ কেনেকৈ মাৰিছিলে কাৰ গাড়ীত মাৰিছিলে কোন নাম ডিটেইলছকৈ কৈ দিলোঁ কৰাৰ পাছত পুলিচে এতিয়া মোক যি জোৰদাৰ মোক বিচাৰি ফুৰিছে এতিয়া সেইকাৰণে মই কোৱা নাছিলোঁ জানো এইটো বহুত ডাঙৰ ৰিস্ক এটা হ'ব এতিয়া মই প্ৰশাসনৰ ফালৰ পৰা মই মেছেজ পাইছোঁ যে মোক পদ্ম হাজৰিকাই এনকাউণ্টাৰ কৰাবলৈও প্ৰেছাৰ দি আছে মানে যিকোনো মুহূৰ্তত মানুহে ভাবিব পাৰে যে ফেচবুক পোষ্টটো মই ভয়ত ডিলেট কৰিছোঁ বা কিবা কৰিছোঁ যাতে প্ৰশাসনৰ পৰা মোক ইমানেই প্ৰেছাৰ কৰিছে যে ফেচবুক পোষ্টটো যে দিছিলোঁ মই ভিডিঅ'কেইটা দিছিলোঁ ডিলেট কৰিব লাগে মই সঁচা ঘটনা মই সঁচা সুস্থ মগজুৱে কৈছোঁ মই এইটো মানে কম্প্ৰমাইজ নকৰোঁ মোক যিমান টকা দিয়ক পইচা দিয়ক মই কিন্তু কম্প্ৰমাইজ নকৰোঁ যিটো ঘটনা মই ৰাজু মুণ্ডা পুষ্পগোৱালাৰ হত্যাকাণ্ডৰ লৈ পেলাই মই ফেচবুক পোষ্ট দিছিলোঁ ভিডিঅ' দিছিলোঁ এতিয়া সেই মানুহে বহুতে সুধিছে যে ইমান দিন কিয় লগালে আগতে কোৱা নাছিলে নেকি এতিয়া কৈ লাভ হৈছে কি মোৰ এতিয়া ক'লো মই সঁচা ঘটনা পুলিচে বিচাৰিব লাগে পদ্ম হাজৰিকাক এতিয়া বা CBI তদন্ত হ'ব লাগে পদ্ম হাজৰিকাক এৰেষ্ট কৰিব লাগে এতিয়া পুলিচে মোক বিচাৰি ফুৰিছে এতিয়া এৰেষ্ট কৰিবলৈ সঁচা ঘটনা কৈছিলোঁ সঁচা ঘটনা কৈছোঁ যে পদ্ম হাজৰিকাই হত্যা কৰাইছিলে গতিকে মই 15 চনলৈকে তেওঁৰ লগত আছিলোঁ ভাল পাইছিলোঁ গতিকে তেওঁ এইবিলাক ঘটনা জানিও মই নিমাত আছিলোঁ তেতিয়া পৰৱৰ্তী পৰ্যায়ত যেতিয়া বেয়া হ'ল মোৰ সৈতে আজিলৈকে বেয়া প্ৰায় 10 বছৰ হৈ গ'ল প্ৰশাসনে আনকি এনেকুৱা প্ৰেছাৰ দিছে যে মই পোষ্টকেইটা ডিলেট কৰি দিব লাগে ইমিডিয়েট নহ'লে যদি পদ্ম হাজৰিকা মানে মোক ঘৰো ভাঙি দিয়ে প্ৰশাসনে ৰিস্ক নলয় কালিয়ে এতিয়া মোৰ ঘৰ চৰ ভঙা পৰিৱেশলৈকে গৈছিলে ঘৰ চৰ ভাঙি দিয়া পৰিৱেশলৈ গৈছে প্ৰশাসনে কৈছে যে এইটো আমি কিন্তু সেইবিলাকৰ ৰিস্ক নলওঁ ঘৰ ভাঙি দিলেও জ্বলাই দিলেও আমি ৰিস্ক নলওঁ মই যি হয় ইয়াৰ বাবে সম্পূৰ্ণ দায়ী পদ্ম হাজৰিকা হ'ব মোক যিকোনো মুহূৰ্তত এনকাউণ্টাৰ কৰিব পাৰে সঁচা ঘটনা ক'লো মই এতিয়া এনকাউণ্টাৰ মোকহে কৰিবলৈ বিচাৰি ফুৰিছে এতিয়া পুলিচে প্ৰশাসনে আৰু মই অতিকে আচৰিত পালোঁ মানুহ এনেকুৱা তললৈ যাব বুলি ভবা নাই তেওঁলোকৰ যিটো আদিবাসী সম্প্ৰদায়ৰ যুৱক ৰাজু মুণ্ডা পুষ্পগোৱালা যিটো হত্যাকাণ্ড হৈছিলে মই এতিয়া পিছত শুনা পাইছোঁ সেই যুৱক দুজন বোলে আটছাৰ লগতো জড়িত আছিলে আটছাৰো কৰ্মী আছিলে সেই আটছা সংগঠনে প্ৰতিবাদ কৰিব নালাগে ভয় কৰে বা প্ৰতিবাদ কৰিব নালাগে তেওঁলোকেতো এটা প্ৰেছ মিটত দিব পাৰিলেহেঁতেন যে এইটো তদন্ত লাগে CBI তদন্ত লাগে বুলি তেওঁলোকেতো বৰ বৰ কথা কয় তেওঁলোকৰ বাগানীয়া সকলৰ হৈ পেলাই মাত মাতি থাকে বিভিন্ন কথা কয় চেণ্টিমেণ্ট দেখায় বা আদিবাসী সম্প্ৰদায়ৰ বহুতো এতিয়া ৰাজনৈতিক নেতা আছে কংগ্ৰেছ দলত আছে BJP দলত আছে এই বিষয়ে কিবা প্ৰতিক্ৰিয়া দিছেনে তেওঁলোকে ভোট বিচাৰিতো সাধাৰণ আদিবাসী মানুহৰ ঘৰলৈ যায় জাতিৰ কথা কয় এই জাতিৰ দুজনৰ যে যুৱক দুজনক যে এনেকৈ যে এটা পলিটিক্সৰ বাবে যে হত্যা কৰিছিলে আজি যে মই তথ্য সহকাৰে জনাইছোঁ তেওঁলোকে মুখে মাতিছে আজিলৈকে কিবা এটা কোনোবাই কৈছে আটছাই কিবা এটা ষ্টেটমেণ্ট দিছে আজিলৈকে মই নাজানো তেওঁলোক মেনেজ হৈছে নে ভয় খাইছে তেওঁলোকৰ লগত কৰ্মী আছিলে তেওঁলোকক সঁচা ঘটনা মই কৈ দিছোঁ তেওঁলোকে ক'ব পাৰিলেহেঁতেন যে এইটো এটা CBI তদন্ত লাগে বুলি কৈছে কোনেও নকলেও মই এই কথাটো মৰালৈকে মই এইটো যুঁজি যাম দৰকাৰ মই সুপ্ৰিম কোৰ্ট যাম মই যদি বাচি থাকোঁ কিন্তু মই এইটো আজি এটাই সুখী যে সেই দুৰ্ভগীয়া তেওঁলোকে নাই কংগ্ৰেছ জানে নাই BJP জানে কেৰম বোৰ্ড কেৰম খেলিছিলে তেওঁলোকক পলিটিক্সৰ বাবে হত্যা কৰিছিল তেওঁলোকৰ ঘটনাটো মই আজি ৰাইজৰ আগত দাঙি ধৰিলোঁ তেওঁলোকৰ আত্মাই শান্তি পালে মই তাতে আজি সুখী ইয়াৰ বাবে মোৰ মৃত্যু হওক সেইটো ডাঙৰ কথা নহয় মোৰ মৃত্যু হ'লে জানিব যে এইটো পদ্ম হাজৰিকাই কৰাইছে কিন্তু তেওঁলোককতো গম পোৱা নাছিলে কোনে হত্যা কৰাইছিলে মই তথ্য সহকাৰে দিছোঁ 15 মানুহে কৈছে ইমান দেৰিকৈ কিয় কোৱা হ'ল 15 চনলৈকে মই তেওঁৰ লগত আছিলোঁ
লগত ভাল, তাৰপাছত পৰৱৰ্তী পৰ্যায়ত মোক ইটোৰ পাছত সিটো কেছ লগাই আছে। আজি কোৰ্টত একো নাই, কোৰ্টে চব ভুৱা বুলি গম পাই, একো কেছেই নাই মোৰ এতিয়া। আৰু তেওঁলোকৰ সাংগু পাংগুখিনিক লগাই দিছে মোৰ কথা একদম মানে কাৰা অৰ্ডাৰ মানে, নহ'লে সিহঁতকো পিটিম বুলি কৈছে মানে পদ্ম হাজৰিকাই, সিহঁতৰ লগত থকা যিখিনি সাংগু পাংগু আছে, যে মোৰ কথা বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰ, কৈ আছে গৰ্ভৱতী মহিলা হত্যা কৰাৰ কথা। ক'ৰ গৰ্ভৱতী মহিলা, কাৰ ঘৈণীয়েক, কি নাম আছিলে, কোন গাঁও আছিলে, একো কথা নাই। গৰ্ভৱতী মহিলা হত্যা কৰিছে বুলি মোৰ কথা এনেই ভুৱা প্ৰচাৰ চলি আছে। মোৰ নাই তেনেকুৱা কিবা পুলিচত কেছ আছে আজিলৈকে। ক'ৰবাত কৈ আছে বোলে ভাওনাত হত্যা কৰাৰ কথা মোক কৈ আছে, 2010 চনৰ যিটো ভাওনা হেৰি হৈছিলে, সেই যুৱকজনৰ নামো ক'ব সাহ নকৰে। সেই যুৱকজন আছিলে পদ্ম হাজৰিকা, যিটো কৈছিলে যে 2007 চনত তেওঁক হত্যা ষড়যন্ত্ৰ কৰিছিলে, যিটো গুলীয়াই পেলাই তেওঁ তাৰ নাম সাঙুৰ খাইছিলে, সেইখন ভাস্কৰ বৰা বুলি। সেই ভাস্কৰ বৰা যেতিয়া হত্যা হৈছিলে ভাওনা চাই থকা অৱস্থাত, সেইটো চবেই জানে পদ্ম হাজৰিকাই কৰাইছে বুলি তেতিয়া। আৰু তেতিয়া মই পদ্ম হাজৰিকাৰ লগত আছো, চবেই জানে মই ৰাইট হেণ্ড তেতিয়া, ৰাইট লেফ্ট দুটা হাত মই আছিলোঁ তেতিয়া, চবেই জানে পদ্ম হাজৰিকাই কৰাইছে বুলি চবেই জানে। সেইবোৰ ভুৱা প্ৰচাৰ, নাম ক'ব তেওঁলোকে নোৱাৰে, অমুকটো তমুকটো কৈ থৈ দিয়ে। মই নামে সতি সাক্ষীয়ে বাদিয়ে ডিটেইলছ কৈ দিছোঁ। মই কালি মোৰ ঘৰ ভাঙিব পৰ্যায়লৈ কালি আহিছিলে, ঘৰ ভাঙিবলৈ। আকৌ ঘৰ ভাঙিবলৈ এতিয়া এনেকুৱা প্ৰশাসনে কৈছে যে ঘৰ ভাঙিলে আমি ৰিস্ক নাই। এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হয়, ইয়াত প্ৰশাসন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰশাসনটো কঠোৰ কৰি ৰাখিছে। ইয়াত পদ্ম হাজৰিকা প্ৰশাসন নচলেতো। পুলিচ বিষয়াসকলক, প্ৰশাসন বিষয়াসকলক কৈছো, আপোনালোকে পদ্ম হাজৰিকা গুণ্ডাজনৰ ছত্ৰ ছায়াত উঠা বহা নকৰিব। পিছত আপোনালোকে যেতিয়া বিপদত পৰিব, এওঁ কিন্তু আপোনালোকে ছাপৰ্ট নকৰে, এওঁ ইউজ কৰি থাকিব। যেতিয়া যোন বিপদত হৈ যায় এওঁ তাৰপৰা আঁতৰি গুচি যায় ধুনীয়াকৈ। কাইলৈ আপোনালোকক বিপদত পেলাই পেলাই আঁতৰি গুচি যাব। আপোনালোকে এইটো নাভাবিব এওঁ আপোনালোকক বিপদ হ'লেও যে ৰক্ষা কৰিব বুলি। আমাৰ অসমীয়া মানুহে এই বাগানৰ মানুহজন হ'ল বুলি কোনো মুখে নামাতিব, শ্ৰমিক হ'ল বুলি মুখে নামাতিব, আমাৰ অসমীয়া মানুহখিনিয়ে মুখে নামাতিব। এই শ্ৰমিক দুজনৰ আজি তেনেকুৱা দুৰ্বল দুখীয়া ঘৰৰ মানুহ হোৱাৰ বাবে তেওঁলোকৰ যি ৰাজু মুণ্ডা পুষ্প গোৱালৰ যি তেওঁলোকৰ ঘৰ আছে, ঘৰত গৈ ভাবুকি দি আছে, মেনেজ কৰি আছে, মুখে মাতিব নালাগে, একো মুখে মাতিব নালাগে। দুখীয়া মানুহ, শ্ৰমিক মানুহ, গতিকে তেওঁলোকৰ কোনো মানে কোৱালিটি নাই মানে। আৰু পোক পৰুৱা নিচিনাকে মাৰি দিলেতো, তেনেকে মানুহক পোক পৰুৱাকহে মাৰে। মই এইটো অন্তিমবাৰ এইটো কেছৰ লৈ পেলাই ফেচবুক লাইভ দিছো। মোক মৰা বিভিন্ন ষড়যন্ত্ৰ কৰি আছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছো, আপুনি এইটো বিষয়ে অলপ আপুনি ভালকে এইটো অলপ নিৰীক্ষণ কৰক। আজি গোটেই মই কৈছো পদ্ম হাজৰিকাই মাৰিছে বুলি, ৰাজু মুণ্ডা পুষ্প গোৱালক মাৰিছে। সুমন্ত ভাগৱতীয়ে এম্বেচাডাৰত গৈছিলে, নিজৰ এম্বেচাডাৰ তেজপুৰ চালফা লৈ, তথ্য ইমান দি দিছো। দিয়াৰ পিছত এতিয়া পুলিচে মোক এতিয়া প্ৰেছাৰাইজ কৰি আছে যে এনেকে প্ৰেছাৰাইজ কৰিবলগীয়া এইটো কি কথা আছে? তদন্ত কৈছো, তদন্ত দিয়ক।